অসমীয়া জাতিটোৰ নিচিনা লাজ নাইকিয়া জাতি পানীত ডুবি মৰিব লাগে। এই অসমীয়া ভ্ৰষ্টাচাৰী সকলৰ কাৰণে আজি অসমীয়া ছোৱালীজনী জিকিব নোৱাৰিলে। এই জিকা অসমৰ ৰাইজক কংগ্ৰেচুলেশ্যন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ ভালনে? এই কথাষাৰ মই কোৱা নাই, এই কথাষাৰ এই বাইদেউগৰাকীয়ে কৈছে। শুনক আপোনালোকে, মই স্ক্ৰীনশ্বট লগাই দিছোঁ। কংগ্ৰেচুলেশ্যনছ বিজেপি জিকিলেই। আমাৰ অসমবাসী ৰাইজক কংগ্ৰেচুলেট দিব বিচাৰিছোঁ, কাৰণ আকৌ এবাৰ ভ্ৰষ্টাচাৰীৰ হাতত অসমখন তুলি দিয়াৰ কাৰণে। আৰু আমাৰ অসমীয়া জাতিটোৰ নিচিনা লাজ নাইকিয়া জাতি, মই সঁচাকৈ লাজ নাইকিয়া, পানীত ডুবি মৰিব লাগে। আমাৰ অসমখনতে অসমীয়া ছোৱালী এজনী আজি হাৰিলে, কুংকি চৌধুৰী। সঁচাই লজ্জাজনক কথাই হয়। মামা জিকি গ'ল বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিকিলে, সেইটো আমাৰ একো বেয়া লগা নাই। কিন্তু অসমত জীয়ৰীয়ে অসমত নিজিকিলে, অসমৰ জীয়ৰী আমাৰ অসমীয়া মানুহকেইটা কিমান নিৰ্লজ্জ হ'ব লাগিব। একো নাই, তাইতো বেছি একেবাৰে কুংকি চৌধুৰীটো একেবাৰে বয়সস্থ হৈ যোৱা নাই, আকৌ হাৰি যাব নালাগে যাতে। আকৌ একো নহয়, এইবিলাক ইলেকশ্যন হাৰা জিতা হৈ থাকে, এইটো খেল হয়। খেল খেলিলে মানুহে কোনোবা হাৰিব জিকিব, একো নাই। বাট বেয়া নিশ্চয় শুনিলে এই কথাষাৰ এই বাইদেউগৰাকীয়ে কৈছে। এই বাইদেউগৰাকীয়ে কিয় কৈছে? অসমৰ ৰাইজক ভ্ৰষ্টাচাৰী কৈছে, অসমৰ ৰাইজক পানীত ডুবি মৰিবলৈ কৈছে। অসমৰ ৰাইজৰ বাবে আজি কুংকি চৌধুৰী হাৰিছে। আৰু বিদেশৰ বিহাৰী এজনক, আচলতে বিহাৰী বহিৰাগত এজনক কুংকি চৌধুৰী জেগাত জয়যুক্ত কৰিলে। সেই ক্ষোভত তেওঁ তেনেকৈ কৈছে। আপোনালোকৰ মতে জনাবচোন, কমেণ্ট বক্সত কমেণ্ট কৰিব। এগৰাকী 27 বছৰীয়া ছোৱালীক কেণ্ডিডেট কৰি আমি জয়যুক্ত কৰাৰ পাছত সেই সমষ্টিটোৰ কি অৱস্থা হ'ব? উপযুক্ত বয়সত বা এজন ল'ৰাই হওক, নিৰ্দিষ্ট এটা বয়সতহে তেওঁলোকে আচলতে ৰাজনীতি পথাৰখনত নামিব লাগে। এইবাৰ বহুকেইগৰাকী দেখিলোঁ তেনেকৈ একেবাৰে সৰু সৰু ছোৱালী বুলিয়ে কৈছোঁ। কুংকি চৌধুৰী মাত্ৰ 27 বছৰ বয়স হৈছে। তেওঁ আচলতে সকলো শিক্ষাগত অৰ্হতা বা তেওঁ পঢ়াৰ ডিগ্ৰী বা ডিপ্ল'মা সকলো আছে, কিন্তু তেওঁ হয়তো যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি বোধহয় তেওঁ নাই। সেই গতিকে সেই গুৱাহাটী সমষ্টি, যিটো গুৱাহাটী য'ত তেওঁ খেলিছিলে, পূব গুৱাহাটী নে কোন এটা সমষ্টিত খেলিছে, সেই সমষ্টিটোৰ পৰা তেওঁ জয়যুক্ত হ'ব নোৱাৰিলে। আৰু এইখন হৈছে এখন খেল। এই খেলখনত পোন প্ৰথমবাৰ আহিয়ে যে তেওঁ জয়যুক্ত হ'ব, সেই কথাষাৰ কোনেও ক'ব নোৱাৰে, বা কোনেও তেওঁক পোন প্ৰথমবাৰৰ বাবে জিকাবলৈ নিবিচাৰিবও পাৰে। গতিকে সকলো অসমবাসীকে তেওঁ যিকেইটা শব্দ লৈ আচলতে তেওঁ ভাষা প্ৰদান কৰি কথাষাৰ ক'লে, সেই কথাষাৰ কিমান দূৰ যুক্তিসংগত? অসমবাসী ভ্ৰষ্টাচাৰী, এই কথাষাৰ কেনেকৈ আচলতে অসমবাসীয়ে সহ্য কৰিব? বহু অসমীয়াই সেই কুংকি চৌধুৰী সমষ্টিটোতহে যিসকল অসমীয়া আছে তেওঁক ভোট দি জয়যুক্ত কৰিব পাৰিব। আৰু জেনজি নে কি কুংকি চৌধুৰীৰ লগত আচলতে ওলাইছিলে, সেই শব্দটো কি হয় কি নহয় আমি বৰ ভালকৈ নাজানো, কিন্তু পোন প্ৰথমবাৰৰ বাবে যে জেনজি জিকিব সেই কথাটো কেতিয়াও সম্ভৱ নহয়। খেলত হৰা জিকা আছেই, সেইটো কিন্তু সত্য। তথাপিতো যে অসমীয়াৰ ভ্ৰষ্টাচাৰ, অসমীয়া পানীত ডুবি মৰিব লাগে, এনেকুৱাই কিছুমান শব্দ ইউজ কৰি এইগৰাকীয়ে কুংকি চৌধুৰী পক্ষৰ হৈছে। আৰু বিজেপি যেতিয়া জিকিলেই তেওঁলোকক শুভেচ্ছা জনাইছোঁ, এনেকৈ তেওঁ সংবাদ মাধ্যমত আচলতে চৰ্চিত হৈ আছে। আৰু কুংকি চৌধুৰীক অসমৰ ৰাইজে বেয়া পোৱা নাছিল। তেওঁক বহু ভোটত আচলতে হৰা জিকা হোৱা নাই। তেওঁক পোন প্ৰথমবাৰ আহিয়ে তেওঁ বহু ভোট কাটিবলৈ সক্ষম হৈছে। গতিকে সেইফালৰ পৰা আমি কুংকি চৌধুৰীক অভিনন্দন জ্ঞাপন কৰিব লাগিব, কাৰণ তেওঁ এগৰাকী সৰু ছোৱালী আৰু তেওঁ এই পথাৰখনত প্ৰথম খোজ পেলাইছে। সেই প্ৰথম খোজতে তেওঁ ইমানখিনি ভোট সংগ্ৰহ কৰিবলৈ তেওঁ সক্ষম হৈছে, তাক লৈ আমি তেওঁক উৎসাহে দিব লাগে। আৰু বিজেপিৰ যি জয়গান, সেই জয়গানক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ, কাৰণ ভ্ৰষ্টাচাৰী চৰকাৰ এখনক আকৌ পুনৰ এবাৰ ভ্ৰষ্টাচাৰ কৰিবলৈ দিলে এই কথাষাৰ তেওঁ ব্যৱহাৰ কৰিছে। কাৰণ ভ্ৰষ্টাচাৰী যদি হ'লহেঁতেন তেনেহ'লে ইমানবোৰ মানুহে
কেনেকৈ ভোট দি জিকাইছে। গতিকে সকলোকেই কি দৰকাৰ বা কি আৱশ্যক নিশ্চয় আপোনালোকে বুজি পাইছে। গতিকে সেয়েহে এতিয়া বিজেপি চৰকাৰক সকলোৱে সমৰ্থন কৰিছে আৰু বিজেপি চৰকাৰক সকলোৱে ছাপোৰ্ট কৰি বিজেপিয়ে এতিয়া বহুত ভোটত অগ্ৰাধিকাৰ কৰি জয়যুক্ত হোৱা দেখিবলৈ পোৱা গ'ল। গতিকে এতিয়া আৰু আবুল তাবুল বকি বা কিবা কিবি ভ্ৰষ্টাচাৰী বা পানীত ডুবা কিবা কিবিখন কৈ বা জুবিন গাৰ্গৰ কথা কৈও আমি একো পাৰ নাপাওঁ। কাৰণ এতিয়া আমি সকলোৱে দলে বলে বা হিমন্ত বিশ্ব শৰ্মাৰ লগত লৈ জুবিন গাৰ্গৰ কেনেকৈ ন্যায় পায় তাক লৈহে আমি সকলোৰে একমত হ'ব লাগে। গতিকে অসমৰ ৰাইজে অসমৰ মানুহৰ লগতেই যুঁজ বাগৰ কৰি থাকিলে আমাৰ কেতিয়াও যিকোনো কাম সমাধা কৰিব নোৱাৰোঁ। কাৰণ অসমবাসীক ভ্ৰষ্টাচাৰ কোৱাৰ আগতে তেওঁ ক'ত থাকে সেই কথাষাৰ এবাৰ ভাবি চোৱাৰ খুব প্ৰয়োজন। মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।